Welcome back to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, মই বৰষা আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ 1 নৱেম্বৰৰ পৰা 6 নৱেম্বৰলৈকে প্ৰথম উইকটোৰ মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ MCQs। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে মোৰ সৈতে কানেক্ট থাকিবলৈ টেলিগ্ৰামতো জইন হৈ লওক যিহেতু আমি তাত ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হওক আৰু ডেইলি ইম্পৰ্টেণ্ট মেগাজিনছ হওক আৰু আপোনালোকৰ লগা ইম্পৰ্টেণ্ট বুকসমূহ আমি তাত বিনামূলীয়াকৈ প্ৰভাইড কৰিছোঁ। চ' আপোনালোকে এতিয়াই জইন হৈ লওক আৰু ফেচবুকতো আপোনালোকে মোৰ সৈতে জইন হৈ থাকিব পাৰে। APSC ষ্টাডি হাব বুলি গ্ৰুপ আছে, পেজ আছে, তাতো জইন হৈ লওক আৰু ইনষ্টাগ্ৰাম আছে APSC ষ্টাডি হাব বুলি, তাতো জইন হৈ ল'ব পাৰে। এতিয়া হওক পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি প্ৰথম কাৰেণ্ট এফেয়াৰ্ছটো হৈছে US ষ্টেট অফ জিঅ'ৰ্জিয়া হেজ এনাউন্সড টু চেলিব্ৰেট হুইচ ইণ্ডিয়ান লেংগুৱেজ এজ ৰাজ্যোৎসৱা ডে। Option A is Telugu, Option B is Kannada, Option C is Malayalam, Option D is Tamil. So বন্ধু বান্ধৱীসকল, এইটো কাৰেণ্ট এফেয়াৰ্ছত কোৱা হৈছে US ষ্টেটৰ জৰ্জিয়াই ৰাজ্যোৎসৱা ডে কোনটো ইণ্ডিয়ান লেংগুৱেজত চেলিব্ৰেট কৰিব লাগে বুলি এনাউন্স কৰিলে। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বি, কানাডা। দ্য গভৰ্ণৰ অফ জিঅ'ৰ্জিয়া ব্ৰিয়ান পি কেম হেজ এনাউন্সড ডেট November 1st will be observed as Kannada language and ৰাজ্যোৎসৱা ডে। চ' ইয়াত কোৱা হৈছে জিঅ'ৰ্জিয়াৰ গভৰ্ণৰ ব্ৰিয়ান পি কেম্পে নৱেম্বৰ 1ত ৰাজ্যোৎসৱা ডে কানাডা লেংগুৱেজত এনাউন্স কৰিলে। ছেকেণ্ড কাৰেণ্ট এফেয়াৰ্ছটো হৈছে বন্ধুসকল, চিটিং বুল হু ৱাজ চিন ইন দ্য নিউজ ৰিচেণ্টলি ৱাজ এ নেটিভ ডেছ লিডাৰ। অপশ্যন এ ইজ অষ্ট্ৰেলিয়ান, অপশ্যন বি ইজ আফ্ৰিকান, অপশ্যন চি ইজ আমেৰিকান, অপশ্যন ডি ইজ গ্ৰীক। চ' ইয়াত কৈছে চিটিং বুলক ৰিচেণ্টলি কোনটো নিউজত লোকেল লিডাৰ হিচাপে দেখিব পোৱা গৈছিল। এনচাৰ ইজ চি, আমেৰিকান। চিটিং বুল ৱাজ এ লিজেণ্ডেৰী হাংপাপা লোকাটা লিডাৰ হু লেড হিজ পিপল ডিউৰিং ইয়াৰ্ছ অফ ৰেজিষ্টেঞ্চ এগেইনষ্ট ইউনাইটেড ষ্টেটছ গভৰ্ণমেণ্ট পলিচিছ। চ' আমি ইয়াৰ ডিটেইলছত আমি জানি লওঁ আহা। চিটিং বুল এজন মহান হাংপাপা লোকাটা নেতা আছিল। নিজৰ লোকসকলক তেওঁ নেতৃত্ব দিছিল আৰু আমেৰিকাৰ চৰকাৰী নীতিৰ ওপৰত তেওঁ প্ৰতিৰোধ কৰিছিল। চ' মনত ৰাখিবা। So next important current affairs to hoise guys, which country will host conference of parties COP26 on climate change? Option A is UK, option B is Canada, option C is France, and option D is Germany. So এই current affairs to মই The Hindu newspaper daily analysis কৰোঁ। এইটোৰ বিষয়ে মই এডিটৰিয়েল আহিছিলে, খুব ধুনীয়াকৈ মই তাত ডিটেইলছত ডিছকাছ কৰিছোঁ। চ' কোনোবাই যদি ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে A, UK। এতিয়া আমি ইয়াত ডিটেইলছত জানি লওঁ আহা। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইজ শিডিউল টু পাৰ্টিচিপেট ইন দ্য 26th ছেশ্যন অফ দ্য কনফাৰেন্স অফ পাৰ্টিজ COP26 অন ক্লাইমেট চেঞ্জ ইন গ্লাছগো, ইউনাইটেড কিংডম অন November 1st, 2021। যিসকলে এডিটৰিয়েলটো চাইছে তেওঁলোকে নিশ্চয় পাৰিছে চাগৈ, আৰু যিসকলে চোৱা নাই তোমালোকে এডিটৰিয়েলৰ ভিডিঅ'খিনি চাই ল'বা। ঠিক আছে, ইয়াত কৈছে যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 26 ছিজনৰ জলবায়ু পৰিৱৰ্তনৰ পাৰ্টিৰ সন্মিলনত যোগদান কৰে, যিটো COP26 বুলি আমি জানো, যিটো নৱেম্বৰ 1, 2001 ইউকেৰ গ্লাছগোত হোৱা দেখা গ'ল। চ' এইটো এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে বন্ধুসকল, মুল্লাপেৰিয়াৰ ডাম লোকেটেড ইন কেৰেলা ইজ ইন কণ্ট্ৰল অফ হুইচ ষ্টেট? চ' অপশ্যন এত আছে কৰ্ণাটকা, অপশ্যন বিত আছে তেলেংগানা, অপশ্যন চিত আছে অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডিত আছে তামিলনাডু। ইয়াত কৈছে মুল্লাপেৰিয়াৰ ডাম, যিটো আমি বান্ধ বুলি কওঁ, কেৰেলাত অৱস্থিত। ইয়াক কোনখন ষ্টেটে কণ্ট্ৰল কৰে? কাৰেক্ট এনচাৰ ইজ বি, তামিলনাডু। ইয়াৰে আমি ডিটেইলছত চাই লওঁ অকণমান। দ্য মুল্লাপেৰিয়াৰ ডাম ইজ লোকেটেড ইন দ্য ষ্টেট অফ কেৰেলা এণ্ড ইজ ইন কণ্ট্ৰল অফ তামিলনাডু। There has been a long dispute since it presents a threat to lives living downstream in Kerala and it irrigates over 2 lakh hectares in 5 districts of Tamil Nadu. চ' ইয়াত কৈছে বন্ধুসকল, ই এটা বহুত দীঘলীয়া বিবাদৰ লগত জড়িত, কাৰণ ইয়াৰ পৰা লাখ লাখ মানুহক ভিতৰত থকা ঠাইসমূহৰ বাবে ই বিপদজনক আৰু 2 লাখ হেক্টৰতকৈও অধিক ইৰিগেট প্ৰভাইড কৰে তামিলনাডুৰ ডিষ্ট্ৰিক্টসমূহত। চ' ই এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে বন্ধুসকল, গংগা উৎসৱ 2021, দ্য ৰিভাৰ ফেষ্টিভেল উইল বি চেলিব্ৰেটেড ডিউৰিং হুইচ অফ দ্য ফলোয়িং ডেজ? অপশ্যন এত আছে ফ্ৰম October 3 to October 2, 2021, অপশ্যন বিত আছে ফ্ৰম November 1 to November 3, 2021, অপশ্যন চিত আছে ফ্ৰম November 2 to November 5, 2021,
Option D আছে from November 5 to November 7, 2021. And option E আছে from October 31 to November 4, 2021. So ইয়াত কি কৈছে বন্ধুসকল গংগা উৎসৱ 2021 নদী त्योहार কোনটো দিনত পালন কৰা হয় কাৰেক্ট আনসাৰ ইজ বি আমি এটা ডিটেইলছত অকণ চাই লওঁ গংগা উৎসৱ 2021 দ্য ৰিভাৰ ফেষ্টিভেল উইল বি চেলিব্ৰেটেড ফ্ৰম 1st to 3rd November 2021. National Mission for Clean Ganga NMCG celebrates Ganga Utsav every year to mark the anniversary of announcement of River Ganga as the national river, that is 4th November. This year's Ganga Utsav is being organized from 1st to 3rd November 2021. So বন্ধুসকল ইয়াত কৈছে যে ইয়াৰ এনসাৰটো হৈছে 1st to 3rd November 2021. ক্লিন গংগাৰ নেশ্যনেল মিছনে NMCG আমি যাক কওঁ প্ৰত্যেক বছৰে 4th নৱেম্বৰ 4 নৱেম্বৰত ৰিভাৰ গংগাক ৰাষ্ট্ৰীয় নদী হিচাপে বছৰিকীয়া এনিভাৰ্চাৰী হিচাপে পালন কৰিবলৈ মাৰ্ক কৰি দিছে সো এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে বন্ধুসকল Stripe is World Bank funded project being implemented by which union ministry? Option A is a Ministry of Skill Development. Option B is a Ministry of Education. Option C is Ministry of Culture. Option D is a Ministry of Labor and Employment. So বন্ধুসকল ইয়াত কৈছে যে Stripe World Bank provide কৰা fund project to কোনটো ইউনিয়ন মিনিষ্ট্ৰীৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে Option A, Ministry of Skill Development. আমি এটা ইয়াক অলপ বহলাই চাই লওঁ Skill Strengthening for Industrial Value Enhancement Stripe যাক আমি কওঁ shortত is a World Bank funded project approved in 2016 for a total cost of rupees 2,200 crore. The project aims to create awareness through industry clusters to address issues pertaining to micro, small and medium enterprises MSMEs. The Stripe program was launched in Mangalore through Kannada Industries Association Industrial Cluster. A current affairs toot answer to কৈছে যে option A to হয় answer Ministry of Skill Development Stripe World Bank Fundৰ প্ৰজেক্টে 2016ত এপ্ৰুভ কৰিছিল টোটেল কষ্ট আছিলে 2200 কৰ'ৰ এই প্ৰজেক্টৰ প্ৰধান লক্ষ্য হৈছে মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছত হোৱা ইস্যুবোৰ সমাধান কৰিবলৈ এৱাৰনেছ ক্ৰিয়েট কৰা এই প্ৰগ্ৰেম মাংগালুৰত লাঞ্চ কৰা হৈছিল Kannada Industry Associationৰ জৰিয়তে সো এটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ গাইস নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ইজ how many awardees have been conferred with the Arjuna Awards in 2021 সো ইয়াত কোৱা হৈছে কিমান এৱাৰ্ড অৰ্জুনা এৱাৰ্ড হিচাপে 2021ত ঘোষণা কৰা হ'ল অপচন A ত আছে 35 অপচন 2 ত আছে 12 অপচন 3 ত আছে 28 অপচন 4 ত আছে 40 সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন 135 ইয়াত কি কৈছে চাও আহা অলপ ডিটেইলছত দ্য নেশ্যনেল স্পৰ্টছ এৱাৰ্ড ফৰ দ্য ইয়াৰ 2021 were announced by the Ministry of Youth Affairs and Sports on November 2nd 2021 President of India Ramnath Kovind felicitate the awardees on November 13 2021 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বন্ধুসকল 35 Youth Affairs আৰু Sports Ministry দ্বাৰা নৱেম্বৰ 2 2021ত নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2021ত এনাউন্স কৰিলে নৱেম্বৰ 13 2021ত প্ৰেসিডেন্ট ৰামনাথ কোবিন্দজীয়ে এই এৱাৰ্ডৰ দ্বাৰা অভিনন্দন কৰে সো এটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে মন্দাকিনী ৰিভাৰ which was seen in the news recently starts in which state অপচন A ত আছে বিহাৰ অপচন B ত আছে উত্তৰ প্ৰদেশ অপচন C ত আছে মধ্য প্ৰদেশ অপচন D ত আছে উত্তৰাখণ্ড ইয়াত কৈছে যে মন্দাকিনী নদী যেটো ৰিসেন্টলি নিউজত দেখা গ'ল কোনখন ৰাজ্যৰ পৰা আৰম্ভণি হয় সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বন্ধুসকল অপচন C মধ্য প্ৰদেশ ৰিভাৰ মন্দাকিনী এ ট্ৰিবিউটাৰী অফ দ্য যমুনা starts in Madhya Pradesh Satna district and flows into the Yamuna in Uttar Pradesh Chitrakoot district সো ইয়াত কৈছে নদী মন্দাকিনী যমুনা নদীৰ ট্ৰিবিউটাৰী হয় যেটো মধ্য প্ৰদেশৰ সতনা ডিস্ট্ৰিক্টৰ পৰা ষ্টাৰ্ট হৈ ইউপিৰ চিত্ৰকূটৰ ডিস্ট্ৰিক্টলৈ বয় সো এটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ নেক্সট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে বন্ধুসকল AY.4.2 which was seen in the news recently is a option A is AI chatbot option B is coronavirus lineage option C is space vehicle option D is exoplanet ইয়াত কৈছে যে AY.4.2 ৰিসেন্টলি নিউজত ইয়াৰ ভিতৰত কোনটো বিষয়ে দেখা গ'ল সো বন্ধুসকল এটো মই যোৱাকালি এডিটৰিয়েলত ডিসকাস কৰিছো কোনোবাই যদি এডিটৰিয়েল দা হিন্দু নিউজপেপাৰৰ এডিটৰিয়েল এতিয়ালৈকে চোৱা নাই তোমালোকে চাই লবা
এনচাৰটো হৈছে অপশ্যন বি কৰোণা ভাইৰাছ লিনিয়েজ AY.4.2 which was seen in the news is a coronavirus lineage AY.4.2 কৰোণা ভাইৰাছ লিনিয়েজৰ বিষয়ে নিউজত ৰিচেণ্টলি দেখা গ'ল আৰু ই এটা নতুন কৰোণা ভাইৰাছৰ ভেৰিয়েণ্ট হয় যিটো মই দ্য হিন্দু এনালাইচিছত তোমালোকৰ লগত ডিছকাছ কৰিছোঁ চ' কৈছোঁ তোমালোকে দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছখন মিছ নকৰিবা চাই থাকা ঠিক আছে আজিৰ শেষৰ আৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে হুইচ অৰ্গেনাইজেশ্যন ডেলিভাৰ্ড ফাৰ্ষ্ট শ্বিপ অফ প্ৰজেক্ট 15B ক্লাছ ডেষ্ট্ৰয়াৰ 12704 বিশাখাপট্টনম টু দ্য ইণ্ডিয়ান নেভি অপশ্যন এত আছে DRDO অপশ্যন বিত আছে মাজগন ডক চিপ বিল্ডাৰ্ছ অপশ্যন চিত আছে গাৰ্ডেন ৰিচ চিপ বিল্ডাৰ্ছ অপশ্যন ডিত আছে হল ইয়াত কোৱা হৈছে কোনটো অৰ্গেনাইজেশ্যনে প্ৰথম প্ৰজেক্ট 15B ক্লাছ ডেষ্ট্ৰয়াৰ 12704 বিশাখাপট্টনম ইণ্ডিয়ান নেভি পঠালে আৰু এইটোও মই দ্য হিন্দু নিউজ পেপাৰত এনালাইচিছত ডিছকাছ কৰিছোঁ চ' তোমালোকে যিসকলে চাইছা গম পাইছাই চাগে আৰু কুৱেশ্যনৰ এনচাৰখিনিও চাগে ভালদৰে কৰিব পাৰিছা বাৰু তোমালোকে কিমান কৰিব পাৰিছা মোক কমেণ্টৰ জৰিয়তে জনাবা আৰু তোমালোকে কমেণ্ট কৰিলেহে মই আৰু মটিভেট হ'ম এনেদৰে ভিডিঅ' বনাই যাবলৈ চ' বন্ধুসকল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বি মাজগন ডক চিপ বিল্ডাৰ্ছ ইয়াৰ ডিটেইলছটো চাওঁ আহা মাজগন ডক চিপ বিল্ডাৰ্ছ MDL has delivered first ship of project 15B class destroyer 12704 Visakhapatnam to the Indian Navy. The ship is constructed using indigenous steel DMR 249A and is amongst the largest destroyers constructed in India. Answer to hoise Mazgon Dock Shipbuilders আৰু ই ইণ্ডিয়াৰ ভিতৰত লাৰ্জেষ্ট ডেষ্ট্ৰয়াৰ কনষ্ট্ৰাক্ট কৰে চ' এইটো এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ চ' বন্ধুসকল আজিৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ এইখিনিয়ে ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ টেলিগ্ৰাম চেনেল আছে APSC ষ্টাডি হাব তাতো জইন হৈ ল'বা যিহেতু ইয়াৰ PDF তাতে তোমালোকে পাবা বিনামূলীয়াকৈ আৰু তাৰ লগতে বুকছ মেটেৰিয়েলছ মেগাজিনছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আমি তাত প্ৰভাইড কৰোঁ চ' ধন্যবাদ